আমি আহি আছোঁ এতিয়া মামা ঘৰলৈ। দাদাৰ বিয়া যে সেইকাৰণে নোঙাবলৈ মাতিছে। এতিয়া মাক এইফালে মা আছে, এইফালে ভাইটি আৰু এইফালে মই। আমি গৈ পেলাই দেখাই থাকিম আপোনালোকক দেই। বিয়া ঘৰ পাই গ'লোহি ধুনীয়াকৈ। পুৰা একদম পেঁপা ঢোল বাজি আছে, দেখিছে নাই? ধুনীয়াকৈ একদম বেয়া নাচিছে, মানুহ বেয়া নাচিছে বুলি কৈছোঁ মানে। বেয়া নাচিছে, বেয়া নাচিছে। নমকিলে ৰখি আছে। নাচি দিয়ক, মই ইউটিউবত দিম দেই, দেখুৱাই দিছো আৰু। ভালনে? এইফালে চাই দিয়া, মোৰ মনটো বেয়া লাগিছে। বেয়া নাচিছে। ভাই দিলেই লগা লগ। আৰু এইফালে বিয়া ঘৰৰ ফূৰ্তিবোৰ দেখিছে নহয় আপোনালোকে। এনেকৈ ফূৰ্তি কৰি থাকিলে বহুত ভাল লাগে ন। আৰু বিয়া ঘৰত অকল আজিকালিতো প্ৰায় ডেক বাজিবলৈ ল'লে, হোম থিয়েটাৰ হওক DJ হওক তেনেকুৱাবোৰতে আজিকালি বজায়। প্ৰায় ঢোলটো নাইকিয়া হৈ গৈছে, কিন্তু বিয়া ঘৰত যেতিয়া ঢোলটো বাজে তেতিয়া কিন্তু কিবা এটা বহুত ভাল লাগে, নহয়নে বাৰু? আপোনালোকে কওকচোন। এইফালে মামীহঁত সাজু হৈছে পানী তুলিবৰ কাৰণে। অকণমান দূৰত আছে আৰু পুখুৰীটো, আৰু পানী তুলিবলৈ যাব সোনকালে দৰা গা ধুৱাবৰ কাৰণে। আৰু মানুহো যথেষ্টখিনি হৈছে দেই, ঘৰৰ পৰিয়াল লগতে ওচৰৰ চুবুৰীয়া এনেকৈ অলপমান মানুহ আহিছে। আৰু যেতিয়া বিয়া সবাহ বা কিবা এটা নাম গোৱা পতা হয় তেতিয়াহে সকলোখিনি বাই ভনী লগ খোৱা হয়। তেতিয়া ইমান ভাল লাগে নহয়, আপোনালোককো মানে বুজাব পৰা নাই আৰু সেইটো অনুভৱ। আৰু এতিয়া আমি পানী তুলিবলৈ যাম। আগলৈও আপোনালোকক ভিডিঅ'খিনি দেখুৱাই থাকিম, আপোনালোকে কিন্তু চাই যাব দেই।